ভাৰতীয় জনতা পাৰ্টি নহয়, এতিয়া ভাৰতীয় যন্ত্ৰণা পাৰ্টিলৈ ৰূপান্তৰিত হৈছে বিজেপি। লামডিঙত বিজেপিয়ে গুণ্ডাৰাজৰ লগতে দাবী ধমকিৰ শাসন চলাইছে। লামডিঙৰ ৰাইজে এইবাৰ কংগ্ৰেছক আঁকোৱালি ল'বলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। লামডিং বজাৰৰ ঠাকুৰবাৰী হ্ৰদৰ বিশাল জনসভাত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী স্বপন কৰে। লামডিঙত বিজেপিৰ সমান্তৰালকৈ কিন্তু কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে নিজৰ নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে। NRC ডিফুট আৰু হিন্দু বাঙালীক বিজেপি চৰকাৰে ভূমিপত্ৰ নিদিয়াৰ মন্তব্য কৰি লামডিং সমষ্টি বেংগলী ভোটাৰ মঞ্চই কৰা চেষ্টা চলাই স্বপন কৰে। তেখেতে যোৱাকালি লামডিং হুচাই আৰু সমষ্টি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দেশৰ প্ৰধানমন্ত্ৰী জনসভা লৈ কৈছে বিজেপিয়ে ভয় খাইছে যে লামডিং আৰু হুচাইত এইবাৰ বিজেপিৰ পৰাজয় অনিবাৰ্য। সেয়েহে প্ৰধানমন্ত্ৰী নিজেই আহিব নিৰ্বাচন চলাবলৈ চলাহী কথাৰে ভোটাৰ ৰাইজৰ মন জয় কৰাৰ চেষ্টা চলাইছে। কিন্তু স্বপন কৰা নিৰ্বাচনী প্ৰচাৰৰ বাবে কোনো হাই প্ৰফাইল নেতাৰ প্ৰয়োজন নাই। তাৰ বাবে গাঁৱৰ ৰাইজে হাই প্ৰফাইল একোজন নেতা। তাৰোপৰি লামডিং বজাৰত অনুষ্ঠিত সভাত বিজেপিৰ লগতে লামডিং সমষ্টিৰ বিধায়ক তথা বিজেপি প্ৰাৰ্থী শিবু মিশ্ৰক তুলনা কৰিছে। লগতে কৈছে চৰকাৰে এইবাৰ গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছেই দখল কৰিব অসমত। নিউজ ডেস্ক ৰিপৰ্ট, বিগ নিউজ। নিশ্চিত হৈছোঁ লামডিং সমষ্টিৰ মানুহে পৰিৱৰ্তন বিচাৰিছে আৰু মোক ভোট দিব, কংগ্ৰেছক ভোট দিব। অসমত কংগ্ৰেছৰ চৰকাৰ অনাৰ কাৰণে তেওঁলোকে সংকল্পবদ্ধ হৈছে আৰু গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব। হাই প্ৰফাইল নেতাৰ আমাৰ দৰকাৰ নাই, কাৰণ আমাৰ সমষ্টিৰ প্ৰতিটো কৰ্মীয়ে, আমাৰ দলৰ প্ৰতিটো কৰ্মীয়ে হাই প্ৰফাইল নেতা। ঘৰে ঘৰে গৈছে, বুথ কমিটিৰ প্ৰেচিডেণ্টে ঘৰে ঘৰে গৈ মানুহক বুজাই আছে। সেইকাৰণে হাই প্ৰফাইল নেতা আমাৰ দলত নালাগে। আৰু বিজেপি দলে ভয় খাইছে। বিজেপি দলে ভয় খোৱাৰ কাৰণে আজি হোজাই আৰু এই লামডিং সমষ্টিৰ কাৰণে আমাৰ শংকৰনগৰত দেশৰ প্ৰধানমন্ত্ৰীক লৈ আছে অলপ বুজনি দিয়াৰ কাৰণে। নিচলীয়া কথা কিছুমান কৈ দিছে, কাৰণ তেওঁ পাৰংগম, তেওঁ এইবিলাক কথা ভালকৈ ক'ব পাৰে। সেইকাৰণে তেওঁক লৈ আহিছে। মানুহক আকৌ তেওঁৰ ভাৱমূৰ্তিটো উজ্জ্বল। মানুহে বহুতে ভাবে যে তেওঁ যিবিলাক কথা কয় মানুহে বুজি যাব। কাৰণ এনে কথা হ'ল ঝুট বলো, জোৰছে বলো আৰু বাৰ বাৰ বলো, এই নীতিতে তেওঁলোক বিশ্বাসী। সেইকাৰণে তেওঁলোকে আৰু এইটো ক'বলৈ আহিছে, ঝুট কোৱা বিশ্বাস কোৱাৰ কাৰণে। আমি যিটো বুজোঁ ক্লেৰিফিকেশ্যন দিলোঁ যে এইটো হ'ল কিছু ভোটটো লাগিব। তেওঁলোকক ভয় খুৱাইছে যে আপোনালোকে কংগ্ৰেছক ভোট নিদিব, ভোট দিলে কিন্তু কংগ্ৰেছ পাৱাৰত আহিলে আপোনালোকৰ অৰুণোদয় কাটি দিব। সেইকাৰণে আমি কৈছোঁ যে নাই, আমি অৰুণোদয় যিহঁতে পাইছে তেওঁলোকেতো পাবই, বাকী নোপোৱা মানুহবিলাকক আমি দিম আৰু অধিক বেছিকৈ পইচা দিম। যিটো 1250,000 এইটো আমি 3000 দিম আৰু 50,000 টকা এককালীনভাৱে আমি সাহায্য দিম মহিলাসকলক। আমি ড্ৰাগছ, আমাৰ লামডিং ড্ৰাগছ নিৰ্মূল কৰিবই লাগিব। গোটেই লামডিং চহৰৰ প্ৰতিটো মানুহে, প্ৰতিটো নাগৰিকে আজিকালি স্তব্ধ হৈছে ভয়তে। মুখত কোনো মাত নাই, তেওঁলোকে প্ৰতিবাদী কণ্ঠ হৈ ওলাই আহিছে। এতিয়া চাওক, আমি কালি যিটো মিটিং হ'ল, নিশ্চয় আপোনালোকে ইয়াত আহিছে, আপোনালোকে সাংবাদিকতা কৰিছে, সুধিছে প্ৰশ্ন আপোনালোকে।